বকুত অঘটন বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু মৃত যুৱকজন হ'ল কালিয়াবৰী গাঁৱৰ বিজয় দাস গৰু এৰাল দিবলৈ গৈ থকা অৱস্থাত ছিঙি থকা তাঁৰত লাগি বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় যুৱকজনৰ ততাতৈয়াকৈ পৰিয়ালৰ লোকে বকু স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও ইতিমধ্যে যুৱকজন মৃত বুলি ঘোষণা কৰে চিকিৎসকে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে স্থানীয় ৰাইজে বকু আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালে লাইনত তার ছিঙি আছিল মানে পৰৱৰ্তী তাঁৰৰ তাতে ইলেক্ট্ৰিচিটি সৈতে এইটো গম পাইছে না নাই নাজানো এনেই গৰু দিবা গৈছিল মানে চট লাগি মানে ডেথ হৈ আছে আমি গম নাপাওঁ হয়তো কিছু সময় হৈছে তাৰপিছতহে গম পাওঁ আৰু মানে কি নাম আছে ল'ৰাটোৰ নাম আছিল বিজয় দাস নহয় বিজয় দাস মানে এইটো কাৰ গাফিলতিৰ কাৰণে এইটো সম্পূৰ্ণ মানে ইলেক্ট্ৰিচিটি বোৰ্ডৰ গাফিলতিৰ কাৰণে হৈছে সম্পূৰ্ণ তাঁৰডাল যিডাল তাঁৰেৰে মানে কাৰেণ্ট মানে প্ৰবাহিত হৈ আছে একেবাৰে সৰু হৈ আছে তাতে বাঁহ পৰি প্ৰায় চিঙি হৈ আছে আৰু মানে তেওঁলোকক কমপ্লেইন ৰুমত কমপ্লেইন কৰিলে দুবাৰ তিনিবাৰত মানে ফোন নুঠায় মানে বহুত পিছতহে ফোনটো উঠায় বা মানে ব্যৱস্থা এটা বহুত মানে নেগলেক্টিভ হিচাপত কৰে মানে খৰতকীয়া কোনো ব্যৱস্থা নকৰে ফোন নুঠাই তেওঁলোকৰ নেগলেক্টিভৰ কাৰণে মানে এনেকুৱা এটা ফোন নুঠাই মানে তেওঁলোকে ফোনটো ৰাতি যদি আপুনি কেতিয়াবা বাৰ তেওঁলোকে মানে সেইটোকে মেৰামতি কৰি আছে কিন্তু তাতে যে চিঙু হৈছে তেওঁলোকে সম্পূৰ্ণ মানে গুৰুত্ব লোৱা নাই দাদা তাৰমানে মোৰ গাঁও হয় কালিয়াবৰী বকো কামৰূপ ডিষ্ট্ৰিক্ট হয় বকো থানাৰ অন্তৰ্গত আৰু ৰাতিপুৱা মানে যিজন মানে ব্যক্তি ঢুকাইছে আজি হৈছিল আজি ৰাতিপুৱা হয় তাৰমানে সেইটো মোৰ নিজা ভতিজা হয় মানে নাম হ'ল তেখেতৰ বিজয় দাস তো ৰাতিপুৱা আমি গৰু দিব গৈছিলোঁ গৰু দি অহাৰ পাছত গা পা ধুই কেনে অলপ পূজা পাঠ কৰি উঠাৰ পাছত ওলাই আহি গম পাওঁ যে মানে মোৰ বিজয় দাস মানে মোৰ ভতিজাটো মানে লাইনৰ শ্বৰ্ট লাগি কেনে ঢুকাল বুলি লাইনৰ শ্বৰ্ট মানে কেনেকৈ লাগিল মানে বহুতে মানে তাতে যিবিলাক মানুহে দেখা পাইছে তেওঁলোকে কৈছে মানে মোটামুটি আধা ঘণ্টাৰ ওপৰত মানে সেই লাইনৰ শ্বৰ্ট খাই তাতে পৰি আছে মানুহজন তাৰপিছত ওচৰ চুবুৰীয়া কেইজন মানে দেখা পাই ঘৰত খবৰ দিছে তাৰ মাকক মানে আৰু তাৰ ঘৈণীয়েকক খবৰ দিছে খবৰ দি উঠাৰ পাছত মানে তেওঁলোকে আহি দৌৰাদৌৰিকৈ আহি তাৰমানে ওচৰ চুবুৰীয়া মানে আমাৰ তাৰে লগৰ কেইজনমানক মাতি কেনে তাৰ গাত লাগি আছিল গাত লাগি থাকোঁতে ওচৰ চুবুৰীয়া মাতি কেনে ল'ৰাকেইজন মানে আহি বাঁহেদি তাঁৰডাল ছাইড কৰি উঠাৰ পাছত ছাইড কৰি দিছে কিন্তু সেইখিনি সময়লৈকে মানে তাৰ হাত এখন পূৰা ঝুলি ক'লা হৈ গৈছে আৰু এইটো পেটৰ এটা ছাইডে অলপমান ঝুলিছে তাৰমানে মানে একেবাৰে মানে গৈছেই 90% গৈছে 10% কিবা কৰি বাচি আছিলে কিন্তু আহি বকো মেডিকেল পোৱাৰ লগে লগে মানে ডক্টৰে ডিক্লেয়াৰ কৰি দিল যে মৃত্যু ঘোষণা মানে হোৱা বুলি ঘোষণা কৰি দিছে এতিয়া আপুনি মানে যিটো দিছিলে সিহঁতে কি ক'ব বিদ্যুৎ বিভাগ এটা অকৰ্মান্য বিভাগ ৰাতি কেতিয়াবা মানে লাইন যদি যায় বা কেতিয়াবা তাঁৰ ছিঙি থাকিলে ৰাতি ফোন মাৰিলেও তেওঁলোকে ফোনটো ক'ৰবাত বেলেগত ব্যস্ত কৰি থৈ দিয়ে ফোনটো মানে নুঠায় আনকি মোৰ মাৰ ফোনেদি মই সদায় কেতিয়া লাইন চাইন গ'লে মানে মই ফোন মাৰোঁ মোৰ মাৰ নম্বৰটোৱে তেওঁলোকে ব্লক কৰি থৈ দিছে হা আৰু বিদ্যুৎ বিভাগ আজি বুলি নহয় আৰু বিদ্যুৎ বিভাগৰ আজি বুলি নহয় এইটো আগতো বহুত দেখা গৈছে তেওঁলোকৰ মানে ডিউটিৰ প্ৰতি যে এটা নিষ্ঠা থাকিব লাগে সেইটো কোনো প্ৰকাৰৰে নিষ্ঠা নাই এতিয়া আপুনি প্ৰশাসনক কি দাবী জনাব এতিয়া প্ৰশাসনে আমাক ন্যায় দিব লাগিব বিদ্যুৎ বিভাগৰ ওপৰত একশ্যন ল'ব লাগিব আৰু এই যে সৰু বাচ্ছা এটা আছে এই ল'ৰাজনৰ মানে বিজয় দাসৰ আৰু ঘৈণীয়েক যে আছে তেওঁলোকক প্ৰশাসনে কি ন্যায় দিয়ে বা কেনেকৈ সহায় কৰে সেইটো প্ৰশাসনৰ ওপৰত আমি এৰি দিছোঁ ইতিমধ্যে আপোনালোকে আৰক্ষীক জনাইছোঁ আৰক্ষী গৈ কেনে মানে মেডিকেললৈকে গৈছে ডক্টৰৰ লগত কি মানে আলোচনা কি কৰিলে লৈ আনি এতিয়া বকো থানাত আনিছে এতিয়া পষ্টমৰ্টেমৰ কাৰণে বডিটো লৈ যাম বুলি কৈ আছিলে বকুৰ পৰা ধনমণি মেধি নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।